আমি যে আকাশত ধ্ৰুৱতৰাটো দেখি থাকোঁ তাৰ ৰহস্য কোনে কোনে জানে বাৰু? আজি মই এই ধ্ৰুৱতৰাটোৰ বিষয়ে ক'ম, ইয়াৰ ৰহস্য মই ক'ম। আৰু যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চাইছে যদি পেজটো ফ'ল' কৰি দিব। এই যে আমি আকাশত ধ্ৰুৱতৰাটো দেখি থাকোঁ, এই ধ্ৰুৱতৰাটোৰ এটা ৰহস্য আছে, এটা কাহিনী আছে। কেনেকৈ সৃষ্টি হ'ল এই ধ্ৰুৱতৰাটো আহক জানো। ধ্ৰুৱ আছিল ৰজা উতানপাদ আৰু ৰাণী সুনীতিৰ পুত্ৰ। ৰজা উতানে দুগৰাকী বিয়া পাতিছিল। ডাঙৰগৰাকীৰ ৰাণীৰ পুত্ৰ আছিল ধ্ৰুৱ আৰু দ্বিতীয়গৰাকীৰ পুত্ৰ আছিল উত্তম। ধ্ৰুৱৰ বয়স আছিল 5 বছৰ। সৰু ধ্ৰুৱই পিতাকৰ কোলাত বহিব বিচাৰিছিল। ধ্ৰুৱই পিতাকৰ কোলাত বহিবলৈ দৌৰি গ'ল। সেই সময়ত ধ্ৰুৱৰ মাহীমাকৰ পুতেক উত্তম পিতাকৰ কোলাত বহি আছিল। পিতাকৰ কোলাত বহিবলৈ ধ্ৰুৱ দৌৰি গ'ল। সেই সময়ত ধ্ৰুৱক মাহীমাকে গতিয়াই দিলে আৰু ক'লে, তুমি তোমাৰ পিতাৰ কোলাত বহিব নোৱাৰা। তোমাৰ কোলাত বহাৰ অধিকাৰ নাই। কোলাত বহাৰ অধিকাৰ মোৰ পুত্ৰৰহে আছে। তুমি কোলাত বহিবলৈ হ'লে তুমি মোৰ গৰ্ভৰ পৰা জনম হ'ব লাগিব। সেইকাৰণে তুমি ভগৱান বিষ্ণুক তপ কৰাগৈ, যাতে তুমি মোৰ গৰ্ভৰ পৰা জন্ম হোৱা আৰু কোলাত বহিব পাৰা। গতিকে তুমি পিতাৰ কোলাত বহিবলৈ চেষ্টা নকৰিবা। এই বুলি ধ্ৰুৱক মাহীমাকে গালি দিলে। সেই দেখি সৰু ধ্ৰুৱৰ বহুত মনত দুখ লাগিল আৰু কান্দি কান্দি দৌৰি দৌৰি মাকৰ ওচৰলৈ আহিল। ধ্ৰুৱই মাকক সকলো কথা ক'লে। মোক পিতাই কিয় কোলাত বহিবলৈ নিদিলে? মোক মাহীমাই ঠেলি দিলে, কিন্তু মোক পিতাই একো নক'লে। পিতাই মোৰ মাহীমাক গালিও নিদিলে কিয়? এই বুলি কান্দি কান্দি ধ্ৰুৱে মাকক ক'লে। ধ্ৰুৱৰ মাকে ধ্ৰুৱক ক'লে, আজিকালি তোমাৰ পিতাই আমাক ধ্যান নিদিয়া হৈছে। তোমাৰ মাহীমাক পাই আমাক পাহৰি গ'ল। গতিকে ধ্ৰুৱ, তুমি পিতাৰ কোলাত নহয়, পৰম পিতা পৰমাত্মাৰ বিষ্ণুৰ কোলাত বহিবলৈ চেষ্টা কৰা। ধ্ৰুৱই তেতিয়া ভগৱান বিষ্ণু কোন হয়, ক'ত লগ পাম সকলো কথা মাকক সুধিলে। ধ্ৰুৱক মাকে মন্দিৰলৈ ভগৱান বিষ্ণুক দেখুৱাবলৈ লৈ গ'ল আৰু ভগৱানৰ বিষয়ে সকলো কথা বুজাই ক'লে। সেইদিনাখনি দুখতে ধ্ৰুৱৰ টোপনি নাহিল। মাক যেতিয়া টোপনি গ'ল, ধ্ৰুৱই মনে মনে ঘৰৰ পৰা ভগৱান বিষ্ণুক তপ কৰিবলৈ ওলাই গ'ল। ধ্ৰুৱই ঘৰ এৰি তপস্যা কৰিবলৈ গৈ থাকোঁতে ৰাস্তাত নাৰদ মুনিক লগ পালে। নাৰদ মুনিয়ে ধ্ৰুৱক কেনেকৈ তপস্যা কৰিব লাগে সকলো নিয়ম শিকালে আৰু লগতে ওম নমো ভাগৱতী বাসুদেৱায় এই শ্লোকটো জপ কৰিবলৈ শিকাই দিলে। ধ্ৰুৱই যমুনা নদীৰ কাষৰলৈ গৈ এটা ভৰিৰে থিয় হৈ ছমাহ কঠোৰ তপস্যা কৰিলে। প্ৰথম মাহত ধ্ৰুৱই প্ৰত্যেক 3 দিনৰ মূৰে মূৰে ফল খাবলৈ ধৰিছিল। দ্বিতীয় মাহত প্ৰত্যেক 6 দিনৰ মূৰে মূৰে শুকান ঘাঁহ আৰু পাত খাইছিল। তৃতীয় মাহত প্ৰত্যেক 9 দিনৰ মূৰে মূৰে যমুনা নদীৰ অলপ অলপ পানী খাইছিল। চতুৰ্থ মাহত ধ্ৰুৱে মন আৰু ইন্দ্ৰিয় পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণ কৰি লৈছিল। ধ্ৰুৱে শেষত 12 দিনৰ মূৰত কেৱল মাত্ৰ এবাৰহে উশাহ লৈছিল। ধ্ৰুৱই কৰা কঠোৰ তপস্যাত পচন্দ হৈ ভগৱান বিষ্ণু প্ৰকট হ'ল আৰু ধ্ৰুৱক ৰজা হোৱাৰ বৰদান দিলে। আৰু লগতে ভগৱান বিষ্ণুৱে ধ্ৰুৱক তৰা লোক প্ৰদান কৰিলে। এখন বিশাল ধাম ভগৱানে বৰদান দিলে। ধ্ৰুৱ যেতিয়া 6 মাহৰ মূৰত বৰদান লৈ ঘৰলৈ গ'ল, তেতিয়া সকলো আকৌ আগৰ দৰে হৈ পৰিল। ধ্ৰুৱৰ মাহীমাকো ভাল হৈ থাকিল। ধ্ৰুৱৰ পিতাৰ মৃত্যুৰ পিছত ডাঙৰ হৈ ধ্ৰুৱে ৰজাৰ শাসন চলালে। ৩৬,০০০ বছৰ ৰজাৰ শাসন চলালে। ধ্ৰুৱৰ মৃত্যুৰ পিছত ভগৱান বিষ্ণুৱে দিব্য বিমানত বৈকুণ্ঠ ধামলৈ লৈ গ'ল আৰু তাৰ পিছত ধ্ৰুৱলোকত ধ্ৰুৱতৰা হৈ চিৰদিনৰ কাৰণে ধ্ৰুৱ জিলিকি থাকিল। গতিকে আমি সেই আকাশতে ধ্ৰুৱক ধ্ৰুৱতৰা ৰূপে দেখা পাওঁ। এয়াই আছিল মোৰ আজিৰ কাহিনীটো। আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি দিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ড।